মানে ইণ্টাৰভিউ ব্যৱস্থা কৰিছে এয়া গোটেই প্ৰচেছটো দেখিছোঁ খুব নিকা আৰু সুন্দৰভাৱে হৈছে। চৰকাৰে যিটো পদক্ষেপেৰে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে সম্পূৰ্ণৰূপে মানে টকা পইচাৰ লেনদেন নোহোৱাকৈ খুব প্ৰতিভাৱান আৰু যোগ্য ব্যক্তিক নিৰ্বাচন কৰাৰ যিটো প্ৰক্ৰিয়া লৈছে সেই প্ৰক্ৰিয়াটোক লৈ আমি খুব আশাবাদী আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে যাতে নিকা আৰু প্ৰতিভাক যোগ্যতাক গুৰুত্ব দি তেওঁলোকে উত্তীৰ্ণ হৈ চাকৰিটো ল'ব বুলি আমি আশা কৰিছোঁ। চৰকাৰে এইটো নিকাভাৱে এই প্ৰক্ৰিয়াটো অনাগত দিনতো অব্যাহত ৰাখিলে এটা সুস্থ সবল নিযুক্তি প্ৰক্ৰিয়াৰ পৰিৱেশ গঢ়ি উঠিব। যিটো পূৰ্বতে উৎকোচ লৈ যিটো প্ৰক্ৰিয়া আছিলে সেইটো যাতে নস্যাৎ কৰে মুখ্যমন্ত্ৰী মহোদয়ে সেইটো বিষয় লৈ আমি সকলোৱে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। এবাৰ কি দেখিছে? এইবাৰ আমি অলপ দেখিছোঁ অলপ ব্যক্তিক্ৰম দেখিছোঁ মানে যিটো পেপাৰ লিকৰ প্ৰক্ৰিয়াটো এইটো চক্ৰটোক সম্পূৰ্ণৰূপে উৎখাত কৰিছে বুলি আমি এটা ধাৰণা কৰিব পাৰিছোঁ। যিহেতু প্ৰতি বছৰে পূৰ্বতে যেতিয়া ইণ্টাৰভিউবিলাক হয় ক'ৰবাত নহয় ক'ৰবাত খুঁত এটা থাকে, কিন্তু এইবাৰ একো খুঁত নোহোৱাকৈ নিখুঁতভাৱে তেওঁলোকে অনুষ্ঠিত কৰাত সফল হৈছে বুলি আমি ভাবিছোঁ।